আঞ্চলিক ছোৱালী হাইস্কুল আমৰাঙা বৰিহাটত 24 বছৰ বিনা বেতনে কাম কৰিছিলোঁ আৰু যেতিয়া মই জইন কৰিছিলোঁ তেতিয়া কণ্ডিশ্যন আছিল যে এখন স্কুলৰ বায়'কেমিষ্ট্ৰি পোষ্ট অবিহনে ৰিকগনাইজ নহয়। তেতিয়া সেই নিয়ম অনুসৰি মই তাতে যোগদান কৰিছিলোঁ বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে। কিন্তু দুখৰ বিষয় এনেকৈ মই কাম কৰাৰ পিছত যেতিয়া প্ৰভিন্সিয়েলাইজৰ আইনখন আহিল তেতিয়া বিজ্ঞানৰ 4 নম্বৰ পোষ্ট কটা গ'ল আৰু ওপৰৰ পৰা চিনিয়ৰিটি বেচিছত 3টা পদ প্ৰাদেশিকৰণ হৈ গ'ল। তেতিয়া মই ভাঙি পৰিলোঁ যদিও মোৰ ছোৱালীৰ জন্ম হ'ল আৰু তাইক তুলি তালি ডাঙৰ দীঘল কৰাৰ খাতিৰতে মই সকলো দুখ কাটি কৰি থৈ তাইক ডাঙৰ কৰাত লাগিলোঁ। যেতিয়া তাইৰো কণ্ডিশ্যন অলপ বেয়া আছিল, তাইৰ 7 মাহত জন্ম হৈছিলে আৰু তাইৰ ওজন আছিল 1 কেজি 700 গ্ৰাম, এটা ক্ৰিটিকেল কণ্ডিশ্যন। তাৰপিছত ডাক্তৰে কৈছিলে যে তাইক বাহিৰৰ বজাৰৰ কোনো বস্তু আৰ্টিফিচিয়েল বস্তু ব্যৱহাৰ কৰিব নালাগে, আপুনি যিমান পাৰে নেচাৰেলি তাইক ডাঙৰ দীঘল কৰক। তেতিয়া মই বহুত ভাবি চিন্তি তাইক খাবৰ কাৰণেও এই বস্তুটোৱে মই চিলেক্ট কৰিছিলোঁ আৰু এইটো হ'ল মোৰ ছোৱালীজনীৰ ছবি। আৰু তাইক এই খাদ্যটো খুৱাওঁতে ইমান ভাল পালোঁ, কোনো ছাইড এফেক্ট নাপালোঁ, কেঁচুৰ প্ৰব্লেম নাপালোঁ। কেনেকৈ তাইক ডাঙৰ দীঘল কৰিলোঁ মই ইমান চিন্তা কৰিবলগীয়াই নহ'ল। তেতিয়া মই ভাবিলোঁ লাহে লাহে তাইও ডাঙৰ হৈ আহিল আৰু লাহে লাহে ওচৰৰ ল'ৰা ছোৱালী শিশুবিলাককো দিলোঁ, অংগনবাড়ী এইটো খাদ্য খোৱালোঁ। তেতিয়া মই ভাবিলোঁ যে এই খাদ্যটো এটা বজাৰত যদি পেকেজিং ভাল পেকেটত আমি বজাৰত উলিয়াই দিব পাৰোঁ তেতিয়া এই খাদ্যটো এটা আমাৰ অসমৰ বহুমূলীয়া শিশু খাদ্য বুলি পৰিগণিত হ'ব পাৰে। কাৰণ মোৰ ছোৱালী যদি খাই ভাল পাইছে আন 10জনৰ ছোৱালীও খাই ভাল পাব বা ল'ৰা ছোৱালীয়ে খাব। তদুপৰি এই খাদ্যটো এনেকুৱাকৈ মই প্ৰস্তুত কৰিলোঁ যাতে বৃদ্ধ মানুহে, যিবিলাক মানুহে গোটা আহাৰ খাব নোৱাৰে, বিচনাত পৰি থাকে, লিকুইড খাবলগীয়া হয়, তেখেতসকলকো এই খাদ্যটো দিবলৈ প্ৰথমতে মই চেষ্টা কৰিলোঁ। তাৰপিছত লাহে লাহে মোৰ মনলৈ আহিল যে মুখৰ যিবিলাকৰ ঘাঁ হয়, মুখত দাঁতৰ প্ৰব্লেম আহে, তেতিয়াও মানুহে টান বস্তু খাব নোৱাৰে, ডিঙিৰ প্ৰব্লেম হ'লে খাব নোৱাৰে, লিভাৰৰ প্ৰব্লেম হ'লে টান বস্তু যিবিলাক হজম কৰাত টান হয় সেইবিলাক বস্তু খাব নোৱাৰে, পাইলছৰ বেমাৰ হ'লে টান বস্তু খাব নোৱাৰে, তেতিয়া লিকুইড ব্যৱহাৰ কৰিবলগীয়া হয়। এইটো ঠিক লিকুইডো নহয় বা বেছি টান খাদ্যও নহয় আৰু হজম কৰাত খুব ভাল। এই খাদ্যটো অসমৰ অৱহেলিত চাউল, যিবিলাক মানুহে আজিকালি নাখায়, কিন্তু আমি অতি গুৰুত্বপূৰ্ণ কথা যে যিবিলাক চাউলত নেচাৰেলি কালাৰ থাকে সেই কালাৰটো আমি ৰাখিব লাগে। অতি গুৰুত্বপূৰ্ণ কথা যে নেচাৰেলি জলবায়ুত উৎপন্ন হোৱা যিবিলাক ৰং, সেইবিলাক ৰং বা সেইবিলাক ভিটামিন মিনাৰেলছ আমি নাজানাকে কিয় জানো মানুহবিলাকে আঁতৰাই আমি দিওঁ আৰু সেইবিলাক আঁতৰাই দিলেহে যেন আমাৰ খাদ্যটো ঠিক ঠাক লাগে। আচলতে কিন্তু সেইটো নহয়। যিমান পাৰি নেচাৰেলি যিবিলাক কালাৰ বা ভিটামিন মিনাৰেলছবিলাক খাদ্যটোত মজুত বা কৰি ৰখাটো এটা গুৰুত্বপূৰ্ণ কথা। সেই কথাটো আগত ৰাখি মই এই খাদ্যটো প্ৰস্তুত কৰিছোঁ। আপোনালোক সকলোৱে ব্যৱহাৰ কৰক, খাই চাওক, তাৰপিছত মন্তব্য কৰিব। তৎক্ষণাত এই খাদ্যটো ওলাই নকৰিব। মানে আমিও খাইছোঁ, মানে টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগে, ভাল লাগে। মানে উহা চাউলৰ মানে বস্তুটো এনেকুৱা লাগে আৰু ভাল লাগে খাই কিনে। মাইনাটোকো খুৱাইছোঁ, মানে এখেতকো খুৱালোঁ, এখেতকো বহুত দিনে খুৱাইছোঁ, 6টা পেকেটমান খুৱাইছোঁ। বজাৰতো পাই কিজানি চাগে, মই বজাৰত বিচৰা নাই, কিন্তু মই অনিমা কলিতাৰ ঘৰত বিচাৰিছিলোঁ, তেওঁলোকৰ পৰা আনিছোঁ। হয়, তেওঁলোকৰ ঘৰৰ পৰা আনিছোঁ। মানে মোৰ ওচৰী হয়, ওচৰী হোৱাৰ কাৰণে তাৰমানে তেওঁলোকৰ পৰা মই আনিছোঁ। পাৰিব, মোক চাই মই পাৰিব। মই যিটো মানে বস্তুটো খুৱাই কিনে ভাল পাইছোঁ বা বেবীটোক খুৱাইছোঁ ভাল পাইছোঁ, মোৰ এখেতক খুৱাইছোঁ কৰ্কট ৰোগীত, গতিকে নিশ্চয় বেলেগো ভাল পাব পাৰে। কোন কোন বয়সৰ মানুহে এইটো হেৰি কৰে? সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহ চবেই খাব পাৰে, এইটো যিকোনো বয়সৰ মানুহ খাব পাৰে। বিভিন্ন বেমাৰ আক্ৰান্ত মানুহে খাব পাৰে। বেমাৰ আক্ৰান্ত কিবা বেমাৰ থাকিলে এইটো খাব পাৰে, এইটো ইমিউনিটি এইটো বঢ়ায়, এইটো বেমাৰ কাৰণেও ভাল। এইটো দোকানত আপোনালোকে বিক্ৰী কৰি আছে?
এইটো বিক্ৰী কৰি আছোঁ, এইটো হেৰি কৰিলে আপুনি পাই যাব এইটো। এইটো প্ৰডাক্টটো কেনেকুৱা? এই প্ৰডাক্টটো ভাল, আমি বিক্ৰী কৰি আছোঁ, কাষ্টমাৰো ভাল পাই আছে, বহুত ভাল প্ৰডাক্ট। কোন কোন বয়সৰ মানুহে খায় এইটো? এইটো সৰুৰ পৰা ডাঙৰলৈকে চবেই পাৰে খাব, প্ৰডাক্টটো ভাল, কোনো অসুবিধা নাই? অসুবিধা নাই, উপকাৰ পাইছে মানুহ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।